নমস্কাৰ আজিৰ এই ভিডিঅটো টেন্স কাৰেকশ্যনৰ সেকেন্ড পাৰ্ট ফাৰ্স্ট পাৰ্টটো অলৰেডি মই আপলোড কৰিলো সেই ভিডিঅটোৰ লিংক ওপৰৰ আই বটনত পাব আপোনালোকে সেইখিনিও চাই লৈ শিকি ল'ব পাৰিব আজিৰ আমি এই ভিডিঅটোত অন্য কিছুমান টেন্স কাৰেকশ্যন কেনে ধৰণে কৰিম তাৰ ৰুল এণ্ড ৰেগুলেশ্যন কি হ'ব তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে মই এই টেন্স কাৰেকশ্যন বা নেৰেশ্যন ভয়েস চেঞ্জৰ যিবোৰ ভিডিঅ হয় বা আমি কেনে ধৰণে যিকোনো এক্সামত এই কোৱেশ্চনবোৰ সলভ কৰিম তাৰ বিষয়ে এই ভিডিঅৰ সিৰিজটো প্ৰস্তুত কৰিছিলো কিন্তু আপোনালোকৰ পৰা যেনে ধৰণে মই সহাৰি পাব লাগিছিল তেনে ধৰণে সহাৰি পোৱা নাই আপোনালোকে যিমান পাৰে ভিডিঅবোৰ শেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাবোৰ শিকিব পাৰে সো আহক এতিয়া ভিডিঅটো আৰম্ভ কৰো এইখিনিতে আপোনালোকে এটা কথা মনত ৰাখি ল'ব আমাক টেন্স কাৰেক্ট কৰিবলৈ দিয়া বাক্যটো যদি অলৰেডি নিচিনা ওয়ার্ড থাকে অলৰেডি ওয়ার্ডটো থাকে তেতিয়া হলে আমি সদায় সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব আৰু যদি বাক্যটোত লাষ্ট ইয়াৰ লাষ্ট মান্থ লাষ্ট উইক ইয়েষ্টাৰডে লাষ্ট নাইট এনে ধৰণৰ ওয়ার্ড থাকে তেতিয়া আমি বাক্যটো সদায় প্ৰেজেন্ট past indefinite tense লৈ নিব লাগিব আপোনালোকে পইণ্ট দুটা মনত ৰাখি ল'ব বা লিখি ল'ব যদি অলৰেডি থাকে তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট লৈ নিম যদি লাষ্ট নাইট লাষ্ট মান্থ লাষ্ট ইয়াৰ লাষ্ট উইক এনে ধৰণৰ ওয়ার্ড থাকে তেতিয়া আমি বাক্যটো সদায় past indefinite tense লৈ নিব লাগিব সো আহক এতিয়া আমি এই এক্সাম্পল কেইটা চাই এই পইণ্ট কেইটা বুজি লওঁ ফাৰ্স্ট সেন্টেন্সটো চাওক অলৰেডি আই ফিনিশ মাই ওয়ার্ক already I finish my work এই বাক্যটোত অলৰেডি আছে অলৰেডি থাকিলে মই কি কলো বাক্যটো আমি সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্স লৈ নিব লাগে মানে অলৰেডি মই কামটো কৰিলো এনে ধৰণৰ বাক্য অৰ্থ বুজাবৰ বাবে আমি অলৰেডি ওয়ার্ডটো ব্যৱহাৰ কৰো সো এনেকুৱা বাক্যত আমি কি কৰিম অলৰেডি থকাৰ লগে লগে আমি সাবজেক্টটো অনুসৰি এটা বি ভাৰ্ব লম হেভ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি হেভ আই লগত ইউজ কৰো সো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স কেনে ধৰণৰ কৰো সাবজেক্ট প্লাস হেভ হেজ প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিসিপল ফৰ্ম সো আমি কম অলৰেডি আই হেভ তেতিয়া আমি ফিনিশ টু ভাৰ্বৰ থাৰ্ড ফৰ্মলৈ নিম থাৰ্ড ফৰ্মলৈ নিলে হ'ব finished so আমি কম যে already I have finished my work আমি এনে ধৰণে এই বাক্যটো কাৰেক্ট টেন্স কৰিব পাৰো এটা চাও সেকেন্ড সেন্টেন্সটো কি কৈছে already she reached home আমি এই reached টো কাৰেক্ট কৰিব লাগে already she reached home তাই already ঘৰ পালেগে এনেকুৱা অৰ্থত আমি এই বাক্যটো ক'ব পাৰো already আছে already থকাৰ লগে লগে আমি she টো সাবজেক্ট পালো she সাবজেক্টৰ লগত আমি be verb ইউজ কৰিম has be verb বা auxiliary verb ইউজ কৰিম আমি has she has reached past participle form reached so আমি কম যে already she has reached home so আমি এনে ধৰণে বাক্যটো অতি সহজে আমি কাৰেকচন কৰিব পাৰো এতিয়া চাও আমি অন্য এক ধৰণৰ বাক্য অলৰেডি মই আপোনালোকক কৈ আহিছো যে লাষ্ট নাইট লাষ্ট উইক লাষ্ট মান্থ থাকিলে আমি কেনে ধৰণে বাক্যবোৰ কাৰেক্ট কৰিম সো ফাৰ্স্ট সেন্টেন্সটো চাওক ফাৰ্স্ট সেন্টেন্সটো কি কৈছে I have a dream last night I have a dream last night মই যোৱাৰাতি এটা সপোন দেখিছিলো বুলি কওঁতে মই অলৰেডি কৈ আহিলো যে লাষ্ট নাইট লাষ্ট মান্থ লাষ্ট ইয়াৰ লাষ্ট উইক এনে ধৰণে থাকিলে আমি বাক্যটো সদায় past indefinite লিখিব লাগে past indefinite সো আমি past indefinite এই বাক্যটো লিখিব লাগিব আমি past indefinite লিখিবলৈ যাওঁতে আমি past indefinite ফৰ্মটো কি সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট ভাৰ্বৰ আমি সেকেন্ড ফৰ্ম ইউজ কৰিম সো এটা এই বাক্যটোত ভাৰ্ব কি আছে I have a dream last night মই যোৱাৰাতি এটা সপোন দেখিছিলো ইয়াত ভাৰ্ব এই have to আমি পাষ্ট ফৰ্ম কৰি দিলে আমাৰ বাক্যটো কাৰেক্ট হ'ব সো আমি সাবজেক্ট হিচাপে লিখিম I have to পাষ্ট ফৰ্ম কি হয় আপোনালোকে হয়তো নিশ্চয় জানে I have to পাষ্ট ফৰ্ম হ'ব I had a dream last night এনে ধৰণে আমি বাক্যটো শুদ্ধ কৰিব পাৰো এটা চাও অন্য এটা এক্সাম্পল কি কৈছে I see her at market yesterday মই যোৱাকালি তাইক বজাৰত দেখিছিলো সো এই বাক্যটো আমি যেটা past indefinite লৈ যাম past indefinite লৈ গলে আমি ভাৰ্বটো সেকেন্ড ফৰ্মত ইউজ কৰিব লাগিব এই ভাৰ্বটো আপোনালোকে দেখিছে see আছে see সেকেন্ড ফৰ্ম কি আপোনালোকে হয়তো নিশ্চয় জানে see সেকেন্ড ফৰ্ম হ'ল so আমাৰ টেন্স কাৰেকচন কমপ্লিট হৈ গল I saw her at market yesterday so আমি এনে ধৰণৰ অতি সহজে এই ধৰণৰ বাক্যবোৰ আমি টেন্স কাৰেক্ট কৰিব পাৰো এটা চাও আমি কিছুমান কন্ডিশনাল সেন্টেন্স কেনে ধৰণে আমি টেন্স কাৰেক্ট কৰিব পাৰো আপোনালোকে যদি কন্ডিশনাল সেন্টেন্সৰ বিষয়ে নাজানে ওপৰৰ আই বটনত মই কন্ডিশনাল সেন্টেন্সৰ সকলোকেটা ভিডিও দি দিছো আপোনালোকে চাই লৈ শিকি ল'ব পাৰিব সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে if I be you সো এখিনি চাওক মই I টো নিলিখিলো if I be you I would help her যদি মই তুমি হলো হয় এনে ধৰণৰ বাক্য যদি পায় আপোনালোকে if I সাবজেক্টটো এটো সাবজেক্টৰ পিছত যদি এটা pronoun থাকে যদি মই তুমি হলো হয় মই যদি চৰাই হলো হয় এনে ধৰণৰ যদি আমি বাক্য প্ৰকাশ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি আপোনালোকে হাইপোথেটিক্যাল বা কন্ডিশনাল সেন্টেন্সৰ ক্ষেত্ৰত মনত ৰাখিব যে এই বি টু ঠাইত আমি সদায় ইউজ কৰিব লাগিব where সো আমি কম যে
ইফ আই ৱেৰ ইউ যদি মই তুমি হলো হয় আই উড হেল্প হাৰ মই তাইক সহায় কৰিলো হয় এনে ধৰণৰ বাক্যত আপোনালোকে এইটো কথা সদায় মনত ৰাখিব এই বাক্যটোৰ সেকেন্ড অংশটোত উড থাকিব আৰু প্ৰথম অংশটোত সাবজেক্টৰ পিছত ৱেৰ ব্যৱহাৰ কৰিবলৈ আপোনালোকে প্ৰত্যেকটো বাক্যতে যে উড থাকিলে যে ৱেৰ ব্যৱহাৰ কৰিব এনে ধৰণৰ কথা নহয় আপোনালোকে সেন্টেন্সখিনি ভালদৰে ধ্যান দি চাই যাওক আপোনালোকে ডেফিনেটলি গম পাই যাব সো যেতিয়া বাক্যটোৰ দ্বাৰা বুজা যায় মই যদি তুমি হলো হয় বা তুমি যদি এটা চৰাই হলা হয় তেনে ধৰণৰ বাক্যৰ ক্ষেত্ৰতে আমি এই ৱেৰটো ব্যৱহাৰ কৰোঁ এটা চাওঁ নেক্সট সেন্টেন্স হৈ গৈছে ইফ আই বি এ বাৰ্ড If I be a bird, I would fly. যদি মই চৰাই হলো হয় মই উৰিলো হয় যদি মই চৰাই হলো হয় মই উৰিলো হয় তেনেকুৱা ক্ষেত্ৰত আমি if I তেতিয়া আমি be ৰ ঠাইত ইউজ কৰিম were if I were a bird I would fly আপোনালোকক মই টেন্স কাৰেকচনৰ কাৰণে এই জাস্ট এই বি টো দেখাইছো হয়তো আপোনালোকক এই ৰখ শুদ্ধকৈ দিব পাৰে এই would টো আপোনালোকক খেলিমেলি কৰি দিব পাৰে সো আপোনালোকে খেলিমেলি কৰি দিলে ইয়াত সদায় would লিখিবলৈ কেতিয়াও ভুল নকৰিব এটা সো আমি নেক্সট সেন্টেন্স এনে ধৰণৰ যেটো 7 আৰু 8 নম্বৰ হাইপোথেটিক্যাল সেন্টেন্স হয় এই সেন্টেন্স কেটা খুব ভালদৰে ধ্যান দি চাব কাৰণ এই বাক্যটো প্ৰথম কথাটো হল বাক্যটোৰ যদি প্ৰথম অংশ সিম্পল প্ৰেজেন্টত থাকে বা প্ৰেজেন্ট ইনডিফিনিটত থাকে তেতিয়া বাক্যৰ পিছৰ অংশটো সদায় আমি ফিউচাৰ ইনডিফিনিটত ৰাখিব লাগে প্ৰথম কন্ডিশনাল সেন্টেন্সটো আপোনালোকে প্ৰথম কন্ডিশনাল সেন্টেন্স এটো মনত ৰাখিব আৰু বৰ্তমান আপোনালোকে এটো মনত ৰাখিব বাক্যটো আপোনালোকে মনত ৰাখিবলগীয়া কথাটো কি প্ৰথম দখৰ যদি প্ৰেজেন্ট ইনডিফিনিটত থাকে তেতিয়া বাক্যটোৰ পিছৰ অংশ আমি সদায় ফিউচাৰ ইনডিফিনিটত লিখিব লাগিব সো এটা বাক্যটোৰ প্ৰথম অংশ কি কৈছে if it rain যদি বৰষুণ দিয়ে মই উলাই না যাও সো আমি প্ৰেজেন্টত ঘটনাটোৰ বিষয়ে বৰ্ণনা কৰি আছো if it rain যদি বৰষুণ দিয়ে if it এইটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হোৱাৰ বাবে আমি rainৰ লগত s ইউজ কৰিম if it rains I will not go out যদি বৰষুণ দিয়ে মই উলাই না যাও এইটো প্ৰেজেন্ট ইনডিফিনিটত আমি প্ৰথম বাক্যটো পালো আৰু বাক্যটোৰ পিছৰ অংশটো ফিউচাৰ ইনডিফিনিটত দেখা পাইছো সো আমি ফিউচাৰ ইনডিফিনিটত থকাৰ বাবে আমি বাক্যটোৰ প্ৰথম অংশ প্ৰেজেন্ট ইনডিফিনিটত ব্যৱহাৰ কৰিম ঠিক তেনে ধৰণে দ্বিতীয় এক্সাম্পলটো চাওক দ্বিতীয় এক্সাম্পলটো কি কৈছে if she works hard যদি তাই কষ্ট কৰে she get success তাই সফলতা অৰ্জন কৰিব এটা চাওক বাক্যটো প্ৰথম অংশ কি কৈছে if she works hard তাই যদি ভালকৈ কষ্ট কৰে বা মানে কষ্ট কৰিব পাৰে তেতিয়া কি কৈছে যদি তাই কষ্ট কৰে she get success তাই সফলতা পাব সো আমি এটা কথা জানিবলগীয়া কথাটো হল কি বাক্যটোৰ পিছৰ অংশ আমি ফিউচাৰ ইনডিফিনিট কৰিব লাগে আমি ফিউচাৰ ইনডিফিনিট কেনে কৰিম তেতিয়া আমি কম যে she will get success আমি এনে ধৰণে এই বাক্যটো অতি সহজে কাৰেকচন কৰিব পাৰো আপোনালোকে মিছ নকৰিব মাত্ৰ এই কথাখিনি যিখিনি ডিফাৰেন্স হয় যিখিনি মেইন মনত ৰাখিবলগীয়া কথা হয় আপোনালোকে মনত ৰাখি লওক নতুবা আপোনালোকে নোট ডাউন কৰি লিখি ল'ব সো এনে ধৰণে আপোনালোকে এই ধৰণৰ হাইপোথেটিক্যাল সেন্টেন্সবোৰ টেন্স কাৰেকচন কৰিব পাৰে এটা চাওক এই 8 নম্বৰ আৰু 9 নম্বৰৰ যি দুটা হাইপোথেটিক্যাল সেন্টেন্স এই দুটা আমি কেনে ধৰণে কাৰেকচন কৰিম সো এটা চাওক আপোনালোকে প্ৰথমতে বাক্যটো চাওক বাক্যটো কি কৈছে if she study honestly যদি তাই ভালকৈ পঢ়িলেহেতেন তেতিয়া কি কৈছে she would pass the exam এই বাক্যটো আমি কাৰেক্ট কৰিব লাগে চাওক এই বাক্যটোত would আছে আমাৰ আগৰ বাক্যটোটো would পাইছিলো আমি যেটো আমি were ব্যৱহাৰ কৰিছিলো সো এতিয়া চাওক ইয়াত ডিফাৰেন্স কি পাব she study এটা ভাৰ্ব পাব আপুনি ইয়াত এই ভাৰ্ব যদি ভাৰ্ব থাকে আৰু বাক্যটো এই অংশত যদি would থাকে তেতিয়া আমি এই ভাৰ্বটো কাৰেক্ট কৰিব লাগে সো আমি ইয়াত যদি would থাকে বাক্যটোৰ পিছৰ অংশত যদি would থাকে তাৰ আগৰ অংশটোত যদি এটা ভাৰ্ব থাকে তেতিয়া সদায় মনত ৰাখিব সেই ভাৰ্বটো আমি সদায় সিম্পল পাষ্টত ব্যৱহাৰ কৰিব লাগে সো আমি যেতিয়া এই ভাৰ্বটো সিম্পল পাষ্টলৈ লৈ যাম তেতিয়া আমি কৰিম studied আমি studied লিখিব লাগিব আমি কম যে if she studied honestly she would pass the exam আপোনালোকে ডিফাৰেন্স কোন ভালদৰে মনত ৰাখি লব এটা চাওক নেক্সট এক্সাম্পলটো কি কৈছে if he come I would help him if he come যদি হি আহিলেহেতেন I would help him মই তাক সহায় কৰিলোহেতেন এটা চাওক বাক্যটো ইয়াত would আছে would থকাৰ বাবে আমি এই ভাৰ্বটো কাৰেক্ট কৰিব লাগে সো আমি যেতিয়া ইয়াত would পাম তেতিয়া আমি এই ভাৰ্বটো সদায় সিম্পল পাষ্টত লিখিব লাগে আমি সিম্পল পাষ্টত লিখিলে বাক্যটো কাৰেক্ট হ'ব সো আমি কম যে if he came I would help him যদি হি আহিলেহেতেন মই তাক সহায় কৰিলোহেতেন এনে ধৰণে আমি অতি সহজে বাক্যখিনি আমি কাৰেক্ট টেন্স কৰিব পাৰো এতিয়া চাও আমি এই বাক্যকেটাকে অন্য এক ধৰণে
এটা চাওক 11 নম্বৰ 12 নম্বৰ এক্সাম্পলটো আমি একেটা বাক্যকে অলপ চেঞ্জ কৰি দিলোঁ বাক্যটো একে আছে ইফ সি ষ্টাডি অনেষ্টলি সি উড হেভ আমি জইন কৰি দিলোঁ উড হেভ আমি বাক্যটোত জইন কৰিলোঁ আমি ক'লোঁ যে সি উড হেভ পাছ দ্য এক্সাম চ' নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে নেক্সট বাক্যটো ইফ হি কেম আই উড হেভ হেল্পড হিম I would have helped him. So, এই বাক্যকেইটা আমি কাৰেক্ট কৰিব লাগে সো এটা চাওক আমি would have ইউজ কৰি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিলোঁ আৰু would have ইউজ কৰি আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিছোঁ সো দুইটাতে আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিছোঁ এটা চাওক যদি বাক্যটোৰ পিছৰ অংশত would have থাকে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকে তেতিয়া আমি বাক্যটোৰ আগৰ অংশৰ যিটো ভাৰ্ব হয় সেই ভাৰ্বটো আমি সদায় পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব মনত ৰাখি ল'ব কথাটো যদি বাক্যটোৰ পিছৰ অংশত would have আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকে তেতিয়া আমি বাক্যটোৰ প্ৰথম অংশত থকা ভাৰ্বটো আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব বাক্যটো মানে প্ৰথম বাক্য অংশটো আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব যেটো ইফ ক্লোজ আছে সো এটা চাওক ইফ সি ষ্টাডি অনেষ্টলি তেতিয়া আমি কম যে ইফ সি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি সি লগত ইউজ কৰিম had if she had তাৰপিছত আমি studied past participle form studied if she had studied honestly she would have passed the exam আপোনালোকে ডিফাৰেন্সখিনি ভালকে মনত ৰাখি ল'ব যদি বাক্যটোৰ দ্বিতীয় অংশত will থাকে তেতিয়া আমি বাক্যটোৰ প্ৰথম if ক্লোজ টোৰ যিটো ভাৰ্ব হয় সেই ভাৰ্বটো আমি প্ৰেজেন্ট ইনডিফিনিটত ৰাখিব লাগে যদি বাক্যটোৰ পিছৰ অংশত would থাকে তেতিয়া if ক্লোজ টোৰ যিটো ভাৰ্ব হয় সেই ভাৰ্বটো আমি সিম্পল পাষ্টত ৰাখিব লাগে যদি বাক্যটোৰ পিছৰ অংশত would have থাকে তেতিয়া আমি বাক্যটোৰ আগৰ if ক্লোজ টো আমি past perfect tenseত ৰাখিব লাগিব আপোনালোকে এই ডিফাৰেন্সটো নোট ডাউন কৰি ল'ব আমি কেনে ধৰণে বুজিব পাৰো সো আমি কম যে if she had studied honestly she would have passed the exam এটা চাওক নেক্সট এক্সাম্পলটো কি কৈছে if he come I would have helped him so এই বাক্যটো would have helped him আছে so এই বাক্যটো যেতিয়া would have helped him আছে তেতিয়া আমি এই ভাৰ্বটো আমি বা এই if ক্লোজ টো আমি past perfect tense লৈ নিব লাগিব তেতিয়া আমি কি কম if he past perfect tense লৈ নিবলৈ যাওঁতে আমি ইউজ কৰিম had if he had come or past participle form come so আমি কলো যে if he had come I would have helped him আমি এনে ধৰণে এই দুই ধৰণৰ বাক্য অতি সহজে আমি কাৰেক্ট টেন্স কৰিব পাৰো জাস্ট আপোনালোকে ডিফাৰেন্সখন বুজি পাব লাগে এটা চাওক 12 নম্বৰ আৰু 13 নম্বৰ এক্সাম্পলটো 12 নম্বৰ এক্সাম্পলটো আৰু 13 নম্বৰ এক্সাম্পলটো অলপ বেলেগ ধৰণৰ আমি আছে যদি থাকিলে হেতেন এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি এই বাক্যকেইটা ব্যৱহাৰ কৰো এনে ধৰণৰ বাক্য আপোনালোকে কোনো এক্সামত পাব পাৰে সো আপোনালোকক হেকাৰণে এই ভিডিওটোত মই এইকেইটা বাক্য ইনক্লুড কৰি দিলো সো প্ৰথম বাক্যটো কি কৈছে if I have a car I would drop you at home যদি মোৰ এখন গাড়ী থাকিলে হয় মই তোমাক ঘৰত ড্ৰপ কৰি আহিলো হয় সো এতিয়া চাওক যদি মোৰ থাকিলে হয় তেনেকুৱা অৰ্থৰ ক্ষেত্ৰত আমি কেতিয়াও have ব্যৱহাৰ নকৰো সদায় মনত ৰাখিব যদি মোৰ থাকিলে হয় যদি মোৰ টকা থাকিলে হয় যদি মোৰ গাড়ী থাকিলে হয় যদি মোৰ বিল্ডিং থাকিলে হয় এনে ধৰণৰ যেতিয়া আমি বাক্য ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কেতিয়াও have ব্যৱহাৰ নকৰো তেনেকুৱা ক্ষেত্ৰত আমি এই have টো ব্যৱহাৰ কৰিম had ৰূপে সো আমি কম যে if I had a car I would drop you at home if I had a car I would drop you at home আমি এনে ধৰণে কম ঠিক তেনে ধৰণে 13 নম্বৰ বাক্যটো চাওক 13 নম্বৰ বাক্যটো কি কৈছে if she has money যদি তাই পইচা থাকিলে হয় she would buy a house তাই এটা ঘৰ কিনিলে হয় এই বাক্যটো if she has money সো আমি থকাৰ ক্ষেত্ৰত অলৰেডি কৈ আহিলো যে আমি কেতিয়াও have has ব্যৱহাৰ নকৰো যেতিয়া এটা হাইপোথেটিক্যাল সেন্টেন্স বা যেতিয়া আমি কন্ডিশনাল সেন্টেন্স ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম had সো আমি কম যে if she had money যদি তাই পইচা থাকিলে হেতেন she would buy a house যদি তাই পইচা থাকিলে হেতেন তাই ঘৰ কিনিলে হেতেন এনে ধৰণে আমি এই বাক্যবোৰ প্ৰেক্টিস কৰিব লাগিব সো নেক্সট এটা ভিডিওত মই আপোনালোকৰ বাবে কেইটামান প্ৰেক্টিস এক্সাৰসাইজ লৈ আহিম আৰু হেবোৰ কেনে ধৰণে সলভ কৰিব পৰা হয় তাৰ বিষয়েও ডিসকাস কৰিম গতিকে এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে এনে ধৰণৰ হাইপোথেটিক্যাল সেন্টেন্সবোৰ আমি টেন্স কাৰেকচন কেনে ধৰণে কৰিব পাৰো যদি এই ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে ভিডিওটো চাই কেনে পালে আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই যেতিয়া এনে ধৰণৰ ভিডিও আপলোড কৰিম আপোনালোকে লগে লগে নোটিফিকেশন পাব আৰু লগে লগে ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ